Guys, result is unexpected. Kuna pass korile korabote expected. Lohone hoy jabo eibar khete. Oe bulu rice kene. Bule aw hori aw ram. Putukke di dile Ohomot maksokla metric পৰীক্ষাৰ result. তাকে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বৰ বেলেগ বস্তু দেই হা কেতিয়া ৰিজাল্ট দিয়ে একো ধৰিবই নোৱাৰি পুটুককে দি দিয়ে পায় তাকে ছাৰ আগতে 10-15 দিন মানে আগতে গম পাইছিলে ৰাইজে বোলে আমুক তাৰিখে ৰিজাল্ট দিব কিন্তু এবেলি আমাৰ ষ্টুডেণ্টৰ 1 ঘণ্টা মানৰ আগতহে বুকুৰ ধপধপনি হৈছে বোলে মই পাছ কৰিম নে ফেল কৰিম কাৰণ 1 ঘণ্টা মানৰ আগতহে গম পাইছে আজি ৰিজাল্ট দিব 10:30 বাজিলে ৰিজাল্ট দি দিলে উলাই গ'ল ৰিজাল্ট খাতা হে বাবা ছাৰ মই কৈছো বোলো ৰিজাল্ট ইজ আনএক্সপেক্টেড কোনে পাছ কৰিলে কৰা মতে এক্সপেক্টেড কমেন্ট কৰা নহলে হ'ব খেটেক এপাকে কিন্তু ভালে হৈছে দে যদিহে শিক্ষামন্ত্ৰীয়ে কোৱা হলে বোলে আমুক তাৰিখে ৰিজাল্ট দিম তেতিয়া হলে আজিৰ পৰা ষ্টুডেণ্টে কি হ'ব কি নহব আমুক তাৰিখে ৰিজাল্ট দিব তেনেকে ভাবি থাকিলেহেঁতেন কিন্তু এবাৰ সেইটো নহল না এবাৰ ডাইৰেক্ট লগালগ ঠেচাককে ৰিজাল্ট দিছে ছাৰ হেতু ফালপা চাব গলে এটো সিদ্ধান্ত ইজ আল্টিমেট সিদ্ধান্ত ঠিক কৈছা গুড প্ৰথমতে আমি অভিনন্দন প্ৰক্ৰিয়াটো আৰম্ভ কৰো তাৰ পাছত লাহে লাহে পাছৰখিনি আগবঢ়াই যাম নে কি ইজ ওকে ছাৰ আৰম্ভ ঠিক আছে হেৰাই গ'ল আজি মোবাইল ফোন নকিয়া সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান শীৰ্ষ স্থানত উজলিল যোৰহাটৰ আমিষী শইকীয়া মানিব লাগিব দেই গাইছ মানিব লাগিব ধেমালি নেকি 6 নম্বৰৰ ভিতৰত 591 নম্বৰ পাইছে আৰু 9 নম্বৰ লাগিছিলে ঠিক আছে আমাৰ তৰফৰ পৰা তাইলৈ থাকিল অভিনন্দন আগবাঢ়ো ছাৰ পাছলে বাহা পাছ কৰা বিলাকৰ বল্লে ফেল কৰা বিলাকৰ অশান্তি দুখৰ বিলৈ অসমৰ ভিতৰতে দ্বিতীয় স্থানত উজলিল আপোনাৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তাৰ্ব বৰদলৈ তেখেতো কিন্তু কম নহয় দেই ভাবিব লগা কথা এইটো হয় 590 নম্বৰ 6 নম্বৰৰ ভিতৰত 590 মাত্ৰ 1 নম্বৰ কম কি খাই কেনেকে পঢ়ে তেখেতসকলে জানে মুঠতে পুৰা ফালি দিছে এবাৰ ভাল হৈছে খুব সুন্দৰ আমিও জনাইছো তেখেতক অভিনন্দন হয় ছাৰ খবৰ অনুসৰি আগবাঢ়ো বলক তৃতীয় স্থানলৈ সূৰ্য হৈ উজলি উঠিছে প্ৰতিভা হৈ আকাশত উৰিছে চৰাই সমগ্ৰ অসমৰ ভিতৰতে এইবাৰ মেট্ৰিক পৰীক্ষাত তৃতীয় স্থানত উজলি উঠিল যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ অৰ্ণিবান বৰগোহাঁই একেবাৰো একে 589 নম্বৰ মাত্ৰ ফাৰ্ষ্ট জনতকৈ 2 নম্বৰ ছেকেণ্ড জনতকৈ 1 নম্বৰ কম তাৰ মানে বহুত বেছি নহয় এয়া 19-20 কা ফৰক অনলি খুব সুন্দৰ আমাৰ তৰফৰ পৰা তেখেতকো জনাইছো অভিনন্দন হয় ছাৰ খবৰ অনুসৰি এবাৰ কেৱল 3 জনকে প্ৰদান কৰা হৈছে চাগে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আগৰ দৰে নহয় 10 জন যোৱা বছৰো দিয়া নাছিল এবাৰো হয়তো দিয়া নাই সেইটোৱে হয় চাগে যি কি নহওক ফাৰ্ষ্ট যোৰহাট ছেকেণ্ড নুনমাটি থাৰ্ড আকৌ যোৰহাট ফাৰ্ষ্ট ছেকেণ্ড একেখন স্কুলৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় ছেকেণ্ডখন বাৰু বেলেগ যি কি নহওক আটাইতকৈ ভাল ৰিজাল্ট কৰিছে আপোনাৰ শিৱসাগৰত হয় ছাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গ'ল এতিয়া অভিনন্দন দিব লাগিব যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল যিসকলে পাছ কৰিলে সকলোলৈ আমাৰ তৰফৰ পৰা থাকিল অভিনন্দন আৰু যিসকলে ফেল কৰিলে সিহঁতকো আমি শুভেচ্ছা জনাইছো নেক্সট বাৰ যাতে ভাল হওক তাৰ কামনাৰে আজি আমাৰ এই অভিনন্দন প্ৰক্ৰিয়াটো ইমানতে সমাপ্তি ঘটাইছো এতিয়া যাওঁ আমি বেলেগ এটা ষ্টেপলে আহক বন্ধুসকল এইবাৰ আমি জানিবলৈ চেষ্টা কৰো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে কাৰ বাবে বেছি ভাল হৈছে ছেকেণ্ড থাৰ্ড ফৰ্থ খিনি কৈ যাবা কাৰ বাবে ভাল হৈছে তো প্ৰথমটো ভাল হৈছে সেইটো মই কৈ দিছো ষ্টুডেণ্ট আৰু অভিভাৱক স্কুল নিজৰ ৰাজ্যখন নিজৰ ঠাই টুকুৰা চব সেইখিনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ কাৰ ভাল হৈছে কৈ যোৱা
শুদ্ধ কথা ছাৰ দ্বিতীয়তে কাৰ বেছি প্ৰফিট হৈছে কাৰ বেছি ভাল হৈছে হেয়া হৈছে মিঠাই দোকানীকেইটাৰ আনএক্সপেক্টেড ডিসিশন গাইস মিঠাই দোকানীকেইটা হয়তো ভবা নাছিল যে আজি সিহঁতৰ দোকানত ইমান মিঠাই বিক্ৰী হ'ব আজি মিঠাই দোকানত লানি নিচিনা শাৰী মিঠাই কিনিবলে সকলোকে পাৰ্টি খুৱাব লাগিব না ঠিক কথা ক'লা দেই হয়তো মিঠাই আজি চবেই আনিবগে ন পাৰ্টিটো খুৱাবই লাগিব সকলোকে ইস খুশি মে পাৰ্টি তো দেনা পড়েগা না তো সিহঁতেও চাগে ভবা নাছিল এনেকুৱা এটা চিটুৱেশ্যন হ'ব যি কি নহওক ভাল হৈছে আৰু বহুতৰ বাবে ভাল হৈছে কিন্তু আমি ক'ব বিচাৰিছো মাছ মাংসৰ দোকানীকেইটাৰ বাবে আনএক্সপেক্টেড চিটুৱেশ্যন আজি তামান বিক্ৰী হ'ব ইয়েছ আগতে যদি 1 কেজি বিক্ৰী হয় আজি 2 কেজি হ'ব আগতে যদি 50 কেজি বিক্ৰী হয় আজি 1 কুইণ্টেল বিক্ৰী হ'ব আগতে যদি বহুত বিক্ৰী হয় আজি ডবল বহুত বিক্ৰী হ'ব মাছ আৰু মাংস খাই দিবা খানা খেতে বঢ়িয়া খুব সুন্দৰ ইমানতে এইটো পৰ্যায় আমি সমাপ্তি ঘটাইছো এতিয়া যাওঁ নেক্সট ষ্টেপ আৰু একেবাৰে শেষৰটো ষ্টেপলে কি হ'ব ছাৰ আহক আমি তেন্তে গাইছ আলোচনা কৰো ষ্টুডেণ্ট বিলাকৰ ফিলিংছৰ বিষয়ে আমি কৈছো পাছ কৰা কিটাৰ পুৰা বল্লে পাছ কৰা কিটা সুখী আৰু ফেল কৰা কিজন দুখৰ বিলৈ তাৰ মানে অশান্তি তাকে পৰীক্ষাত পাছ ফেলটো থাকিবই হলেও নিজকে বেয়া লাগে দিয়াচোন ঘৰৰ মানুহবিলাকো বেয়া লাগে দিয়াচোন ওচৰে কোনোবা পাছ কৰিলে ধুনীয়া ফূৰ্তি সিহঁতৰ ষ্টুডেণ্টে সিহঁতৰ ল'ৰা ছোৱালীয়ে ফেল কৰিলে অলপতো বেয়া লাগিবই নিজৰো তাকে ছাৰ কিন্তু এতিয়া আৰু কি কৰিব উপায়টো নাই পঢ়াৰ সময়ত ভালকে নপঢ়িলেতো ফেল কৰিবই না এইটোতো চিৰসত্য কথা না ছাৰ এইটো শুদ্ধ কথা একে মানুহ সি ভালকে পঢ়িছে পৰীক্ষা দিছে পাছ কৰিছে ই ভালকে পঢ়া নাই ফেল কৰিছে এতিয়া আৰু কি কৰিবা সেইটোৱে আৰু পঢ়িলে পাছ নপঢ়িলে ফেল বুলি এষাৰ কথা আছেই এইটো শুদ্ধ কথা কিন্তু আজি ঘুপুককে দি দিয়া যে ৰিজাল্টটো আনএক্সপেক্টেড চিটুৱেশ্যনটো সেইটো কিন্তু মানে আজি খাটা লাগিল ছাৰ খাটা তাকে পাই দে ইমানে খাটা মানে খাটাৰা বাৰু যি কি নহওক কিনো কৰিবা আৰু দুদিনমানৰ পাছত চাগে আনএক্সপেক্টেড ভাৱে আজিৰ দৰে দি দিব আপোনাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট তো তাৰ বাবেও ষ্টুডেণ্ট বিলাকে সাজু থাকিবৰ হ'ল ঠিক ক'লে সাজু থাকিবৰ হ'ল কেতিয়া ৰিজাল্ট দি দিয়ে মামা একো ধৰিবই নোৱাৰি দেই গাইছ সকলোবিলাক চাই যদি শেষ হ'ল তেন্তে আজিলে সমাপ্তি ঘটাই আৰু পাৰ্টি চাৰ্টি খাব যাব লাগে আৰু ন ছাৰ ঠিক কৈছা পুনৰবাৰ সকলোলৈ অভিনন্দন থাকিল আৰু ফেল কৰা বোলৰো থাকিল শুভেচ্ছা নেক্সট বাৰ ভাল হওক তাকে কয় আজিলে বাই